Hello everyone, good morning. Assalamualaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভালেই আৰু বহুতখিনি ৰিকভাৰী হৈছে আৰু যিহেতু অপাৰেশ্যন হৈ গ'ল আপোনালোকক ভিডিঅ' দিছিলোঁ এতিয়া ভাল পাইছোঁ আৰু কিন্তু চিলাই কটা নাই এতিয়া 10 দিন হৈছে আৰু চিলাইটো কাটিব নেকি আজি ইয়াতে কাটি ল'ম চেকআপত যাবলৈ আছে মানে 10 দিনতে মাতিছিলে আজি যোৱা নহ'ব হয়তো কাইলৈ মানে যোৱা হ'ব নেকি মানুহজন আজি আহিব ইয়ালৈ তাৰপিছত ডিছকাছ কৰি মেলি আৰু এদিন দেৰি হ'লেও একো নহয় বুলি কৈছিলে বাৰু তো ভাবিছোঁ আজি ভিডিঅ' এটা দিওঁ বহুত দিন দিয়া নাই আৰু আজি আমাৰ নানীও আহিব নানী যিহেতু মানে এইকেইদিন আলহী আহিয়ে আছে কালি আবাহঁত আহিলে মানে মোৰ বুঢ়াও তেওঁলোক আহিলে তাৰ আগদিনাখন আমাৰ নানীহঁত আহিলে নানী যিহেতু নেনা ঢুকুৱাৰ পৰা মানে ওলোৱাই নাছিলে ঘৰৰ পৰা বাহিৰ হোৱাই নাছিল আৰু তো অকণমান মানি আছিলে এতিয়া মানে তেওঁ মনটো মনা নাই মই মাতিছিলোঁ বোলো মই থাকোঁতে থাকিবলৈ আহিবা বোলে নাই একেবাৰে আৰু অলপ দিনৰ পাছত যাম কিন্তু এতিয়া মোক দেখাও নাই মনটো নেমানিলে তো সেইদিনাখন আহিলে আৰু পৰহি দিনাখন আহিছিলে নেকি দেই পাহৰিয়ে গ'লোঁ বাৰু তাৰপিছতে সিহঁতি আহিলে কালি ডাঙৰমীহঁতো আহিছিলে দিনত তেনেকৈ মানে চব আহি আছে আৰু খবৰ লৈ আছে তো নানীক আজি জোৰ জবজ কৰিছোঁ আৰু আহিম মই সেইদিনাখন নাথাকিলে বোলে দৰৱ পাতিও লৈ অহা নাই তোক চাবলৈ মন গ'ল সেয়াই আহিলোঁ তো আজি আহিম বুলি কৈছে মই বোলো ভিডিঅ' এটাও বনাওঁ আজি যিহেতু মানুহজনো আহিব আৰু কি হয় কি নাই কি দেখাব পাৰোঁ নাজানো ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব ঠিক আছে আৰম্ভ কৰি দিছোঁ আৰু আজি ৰাতিপুৱা ইমান ডাঙৰ বৰষুণ দিছে ৰাতিৰ পৰাই দি আছে বাৰু এতিয়া ৰাতিপুৱাও ইমান বৰষুণ দিছে অকণমান আগফালে ওলাই আহিলোঁ বোলে অকণমান আগফালৰ পৰিৱেশটো চাওঁ আৰু ৰাতিপুৱা হ'লে যে হাঁহ কুকুৰাৰ চিঞৰ বাখৰবিলাক যে আৰু কৈছোঁ নহয় গাঁৱলীয়া পৰিৱেশত সেইবিলাকে ৰাতিপুৱা একদম 4টা বজাতে শুনা পোৱা যায় আৰু অকণমান বাহিৰৰ বোলো হাৱা বতাহ খাওঁ বৰষুণে দি আছে যিহেতু আজি অকণমান ঠাণ্ডা লাগিছে আৰু এয়া মায়ে কৰিছে এইবিলাক ফুলৰ খেতি আৰু ফুলৰ বাৰী এইটো মানি প্লেণ্ট ধুনীয়াকৈ উঠিছে বাৰু আৰু এইফালেও কিবা কিবি লগাইছে আৰু শাক পাচলি এইফালে এইখিনি ফুল এনেকৈ টাব দি থৈ দিছে আৰু ইমান বেছি হোৱাকৈ নাই এতিয়া য'ৰ ত'ৰ পৰা কালেকশ্যন কৰিছেহে মানে তো আগত যিবিলাক আছিলে মৰি মেলি আদায় হ'ল আৰু ঘৰ চৰ বনালেও বস্তু চস্তু পেলালেও ফুল চুলবিলাক হেৰি হৈছে আৰু এতিয়া এইটো ছিজনত যিহেতু তগৰ ফুল ফুলে ইমান ধুনীয়া গোন্ধাই থাকে নহয় একদম বেলেগ ভাল লাগে আৰু ৰাতিপুৱা গধূলি তগৰ ফুলৰ গোন্ধ পায় আৰু আজি যিহেতু চানডে মা যাবলৈ লৈছে এক্সাম দিবলৈ যিহেতু মায়ে মানে ডিষ্টেঞ্চত গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাকৈ নাই আৰু এবাৰ 4th চেম এক্সাম আছে আজি 4th চেমৰ এক্সাম আছে যাবলৈ ওলাইছে এতিয়া প্ৰায় 8টামান বাজিছে 9:30 পৰা আছে বোলে এক্সাম যাব আৰু বনাই সিজাই থৈ গৈছে আমাৰ কাৰণে দুপৰীয়ালৈকে আৰু এইফালে মায়ে ওলাই গ'ল যিহেতু বৰষুণো দিছে আজি তিনিআলিত যাবগৈ মানে তিনিআলি গ'লে মানে উঠিবলৈ সুবিধা হয় আৰু এইডোখৰত এতিয়া বৰষুণ দি থাকিলে ৰখিবলৈ অসুবিধা হ'ব যে তো তিনিআলিতে যায় ৰখিব তাতে মানে মানুহবোৰ ৰখি থাকে এতিয়া একে ঠাইতে গাড়ীত মানুহবোৰ উঠিবলৈ ভাল হয় আৰু কেতিয়াবা এইডোখৰত ৰখাবলৈও টাৰ্ণিং হয় কাৰণে অলপ বেয়া পায় এইফালে এতিয়া যাব মাহে গৈছে আৰু বৰষুণ যাক জোৰেকৈহে আহিছে মানে পূৰা গৈ আছে একদম ফ্ৰাই বেগত যোৱা দি উৰি গৈছে আৰু তেনেকৈ ঢপলিয়াই আৰু জীৱনটো পাৰ কৰি আছে মানুহজনী শান্তিয়ে নাই এই স্কুল এই ঘৰ এতিয়া আকৌ নিজেও পঢ়িও আছে মানে গ্ৰেজুৱেশ্যনটো কৰা নাছিলে আৰু আগতে কৰিবলৈও নহ'লে সুবিধাও নাপালে এতিয়া আৰু নিজেই চাকৰিও কৰি আছে তাৰ লগতে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে আৰু এগৰাকী বাইদেউ কৰি আছে মাৰ লগতে মানে একেখন স্কুলৰে দুইগৰাকী যাব আৰু সেয়া গৈ ইয়াত দেখোঁতে হোৱা পালেগৈ গৈ আছে
গাড়ী আহিব আৰু উঠিব আৰু যাব। এইখিনি সময়ত অকণমান গাড়ীবিলাক মানে দেৰি হয় অহাটো। ৰাতিপুৱা টাইমত মানে গাড়ীবিলাক ভৰ্তি হ'লেহে আহে, তেনেকুৱা হয়। আকৌ স্কুল টাইমটো হোৱাৰ লগে লগে তেতিয়া ওলায় আৰু গাড়ীবিলাক। গৈ ক'বা পালেগৈ, নেদেখাই হৈ গ'লো। আবাৰ ৰখি আছিলে, মই বিহু কৰা দেখি গুচি গ'ল। মই যাওঁ এতিয়া ভিতৰলৈ। আৰু এইফালে মই বোলো খানাটো খাই লওঁ, মায়ে বনাই থৈ দিছিলে। মই যিহেতু বইল দি খাই আছোঁ। এইফালে পটল আৰু ভাতকেৰেলা বইল কৰি অকণমান পিটিকা কৰি লৈছোঁ। তেল চেল একেবাৰে খোৱাই নাই। তাৰপাছত আকৌ অলপ দেৰি পাছতে ভাইটিয়ে বোলে তেতেলী দিবলৈ, আৰু এইফালে ভাইটিয়ে বোলে ফুচকা খাই তাৰ কাৰণে তৈয়াৰী কৰি আছে। আৰু মইতো চাবহে পাৰিম। আৰু আলু বইলিং, তেতেলী এইফালে তই দিন আৰু খা। ভিনটি আহিলে ये हमारा रांधनी अभी यहाँ पे फ्राई होगा। ये আৰু মই বোলো অলপমান হেল্প কৰি দিওঁ, বেচেৰা ল'ৰাটোৱে ইমানখিনি কষ্ট কৰি আছে আৰু মই নাখালেও বোলো হেল্প কৰি দিওঁ। ময়ে ফ্ৰাই কৰি দিছোঁ তাক ফুচকাকেইটা, ৰেডিমেড আনি থৈছিলে আৰু পেকেট, তো ফ্ৰাই কৰি দিছোঁ। আৰু তেলত দিয়াৰ লগে লগে যে ফুলি যায়, দেখি যে ইমান ভাল লাগে, খাওঁ খাওঁৱে লাগি যায়। কি কৰিম, উপায় নাই আৰু। পাছত খাব পাৰিম বাৰু, এতিয়া যিহেতু অলপমান বাচিবই লাগিব আৰু এয়া আবাক দিবলৈ গৈ আছোঁ। মোৰ বেড লাক, যিহেতু মই খাব নোৱাৰোঁ আৰু গোন্ধটোকে লওঁ আৰু উপায় নাই। এবা ফুচকা দি থৈ আহিলোঁ। পূৰা এতিয়াও মানে স্পেচিয়েল বনাই আছে। এইখিনি বি জলকীয়া আচাৰ লৈ লৈছে। আৰু এতিয়া ये गया मुंह के अंदर। कैसा है, कैसा है, दिखाओ दिखाओ। दिन और এইবোৰ খাব লাগিব আৰু এতিয়া ফুচকা খালে, মই এইটো খালোঁ, উপায় নাই। আৰু ভাইটিয়ে ভিতৰত ফুচকা বনাই খাই আছে, কিন্তু বাহিৰত গান বজাই আছে। কওঁতে ক'লে কি হাঁহ কুকুৰাকেইটাই শুনি আছে, সৰু ইমান ধুনীয়াকৈ শুনি আছে সিহঁতি। আৰু এইফালে মানুহজন ইমান চাইলেণ্টকৈ আহিলেচোন গমেই নাপালোঁ। টিফিনকেইটা আনিলে, মই ফোন কৰিম বুলি ভাবিছিলোঁ। আৰু এইফালে নানী আহিলে, আমাৰ নানী সেয়া আলহী মানে আদৰিবলৈ ৰখি আছোঁ আৰু বহুত দূৰৰ পৰা আহিছে। কোনে টিকলি? এইফালে নানীয়ে অনা মৰমৰ টোপোলা, আৰু চব লগতে আহি সোমোৱা নিচিনা হ'ল। ভালো লাগিছে, চব গোট খাইছোঁ। এইফালে আমি চব আজি গোট খাইছোঁ ফেমিলি। মই চেমিজ পিন্ধি আছোঁ কেলে? কি তই মোৰ ভিডিঅ' একদম ফ্লপ মাৰি দিয় দেই সঁচাকৈ। এইফালে চোৱা আকৌ, আকৌ এইফালে ক'লা মূলা কৰি আহিছে পাই। বতৰটো একদম মানে দিবই চাগে গধূলি মানলৈকে। কি হয় আৰু বতৰৰ একো মহিমাই ধৰিব নোৱাৰি। আৰু এইফালে ভিনিয়েক খোলালীয়ে ওলাই যাব লৈছে। এতিয়া পাছবেলা ভাইটি যাব ফাৰ্মাচীলৈ, তাৰপাছতে মানুহজন যাব তেওঁ কামত, যিহেতু আমাৰ কেঁচা পাতৰ বিজনেছ আছে, তেওঁ পাত কালেকশ্যনত যাব। আকৌ আহিব মানে, গাড়ীখন আমাৰ ইয়াৰ পৰাই যায় যিহেতু, তো তেওঁলোক ওলাই আহিব। এতিয়া মই আৰু নানীৰ লগত কথা বতৰা পাতোঁ, কি কৰিব পাৰোঁ চাম আৰু। মায়ে আকৌ এইফালে বাৰীৰে পাচলি দুটামান ছিঙিব ল'লে, ময়ো গ'লোঁ লগতে।
খাওঁ নাখাওঁ পাছৰ কথা, কিন্তু ঘৰৰ বস্তুকেইটা ছিঙি অনাৰ আমেজে বেলেগ। তো ময়ো ছিঙিছোঁ আৰু ভিডিঅ' কৰিলোঁ। এইবোৰ আৰু ভাইটি নথকা অৱস্থাত মায়ে কোট খাটকৈ কৰি থাকে, ভাইটিও এতিয়া কৰে বাৰু। সি যিহেতু পঢ়ি থকা অৱস্থাত ঘৰত নাছিলে আৰু। তো ধুনীয়াকৈ লাগিছে, এসাঁজি এসাঁজি খাবলৈ পৰাকৈ হৈছে আৰু। মায়ে বোলে পাচলিকেইটা ছিঙি আনো, কি কি আছে। ময়ো লগতে আহিলোঁ। এইজোপা জেতুকা গছ, এইবোৰ জেতুকা, এইবোৰ ৰং আকৌ লগাব লাগিব। আৰু আজি চিলাই কটা হৈ গ'ল মোৰ। মমা আহিছিলে, মমাই কাটি থৈ গ'ল, যিহেতু মমাও মানে আৰু ডক্তৰৰ কামেই কৰে। তো মমাৰ ওচৰত হাতীয়াবিলাক আছিলে, তো ডাঙৰ মমাই আহি কাটি থৈ গ'ল চিলাইখিনি। এতিয়াহে অকণমান ভাল লাগিছে আৰু, চিলাইকেইটা থাকিলেও ইমান খুচি থাকে। তো সেইটো কাম আজি হৈ গ'ল। খালি চেকআপত যোৱাটো এতিয়া মানুহজন আহিলে যদিও আকৌ গ'ল নহয় ওলাই পাটত, মানে পাটৰ কালেকশ্যনত গ'ল। কেঁচা পাটৰ যিহেতু ব্যৱসায় আছে আমাৰ ইয়াৰ পৰাই যায় গাড়ী, তো সেইটো কাৰণে তেওঁ গ'লগৈ আৰু। আকৌ আহিব কালেকশ্যন কৰি মেলি আকৌ গাড়ীতে আহিব, গাড়ীখন ইয়ালৈ আহিব যিহেতু। তাৰপাছতে ৰাতিলৈহে ডিছকাশ্যনটো হ'ব আৰু কি হয়। আৰু এইফালে মানুহজনে লৈ আহিছে মোৰ কাৰণে এইবিলাক মানিমুনি, এইবোৰ বাচিবলৈ এতিয়া উলিয়াই লৈছোঁ। মানিও বাচিব আৰু বাচি দিছে মানে, মই এইখিনি উলিয়ালোঁ মানিমুনি আৰু এইবোৰ ভেদাইলতা, এইবিলাক অকণমান অকণমান এতিয়া যিহেতু খাবলৈ কৈছে আৰু ঘাঁহ চাহবিলাক শুকাবৰ কাৰণে। আৰু এইখিনি হৈছে শুকলতি কালি মাহঁতেও লৈ আহিছিলে, আকৌ মানুহজনেও আজি লৈ আহিছে। এসোপামান হৈ গ'ল। তো সেইবোৰ চব আৰু বোলো বাচি মেলি থৈ দিওঁ। আকৌ ইয়াৰ ৰাতিৰ কাৰণে পাচলিও কটা হৈছে আৰু শুকলতিৰ পুলি এটাও আনি দিছে ৰুবৰ কাৰণে। আমাৰ মানে যিহেতু নাই, মায়ে আনি ৰুইছিলে যদিও মানে কি হ'ল, মৰি মৰি যায়। এবাৰ একদম মাটিয়ে চাটিয়ে উঘালি লৈ আহিছে ৰুবৰ কাৰণে। আৰু এইফালে এতিয়া ৰাতিৰ কাৰণে হৈ আছে যা যোগাৰ, তৈয়াৰী কৰি আছে মায়ে। মাছ বনাব আজি। মোৰ পিছে এইবিলাক নহয় আৰু খানা। আকৌ এইফালে চাহ খাবৰ কাৰণে কাবলি বুটো বনাইছিলে, কিন্তু মই খাব নোৱাৰোঁ আৰু এইফালে এতিয়া ৰাতিসাঁজ ভাতৰ খাবলৈ হৈ গ'ল আৰু টাইম। মোৰ কাৰণে মায়ে অকণমান বইলকৈ আৰু এনেকৈ চব্জি আৰু মাছ বনাই দিছিলে। এইফালে নানীহঁতৰ কাৰণেও বেলেগকৈ বনালে। নানীয়ে মই খাইছোঁ, এওঁলোক আহিয়ে পোৱা নাই, ওলাই গৈছিলে যে অহাই নাই। আহিব আৰু এতিয়া। আহি গ'ল, ভাত খাই আছে। আমি আগে খালোঁ, নানীয়ে মই, আবায়েও খালে। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, বহুত দেৰি হৈ গ'ল। তো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে, আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ বাই বাই। আৰু কথা পাতি পাতি আগফাল পালোহি, একদম আন্ধাৰ হৈ আছে। ঠিক আছে, আজিলৈ বাই বাই, গুড নাইট, চুইট ড্ৰিমছ অল অফ ইউ।